আজি গোলাঘাটত থকা স্নেহ বন্ধন নামৰ অনুষ্ঠানত অনাথ শিশুক এডপশ্যন কৰি লয় তেওঁলোকে তেখেতসকলৰ কাৰ্যালয়ত গৈ পেলাই আমি ৰটাৰী ক্লাব এলিগেন্স গোলাঘাটে আমি অনাথ শিশুসকলৰ খাদ্য বিতৰণ শিশু খাদ্য বিতৰণ আমি কৰোঁ আজি আৰু এই শিশু খাদ্য বিতৰণ অনুষ্ঠানত আমাৰ ৰটাৰী ক্লাবৰ এলিগেন্সৰ আমাৰ সভানেত্ৰী সীমা নাথ আৰু প্ৰাক্তন সভাপতি ৰাজু বাগাৰীয়া সম্পাদিকা অনন্যা গোস্বামী আৰু ৰটাৰিয়ান লুকুমণি গোস্বামী আৰু গোলাঘাট ক্ৰীড়া সঞ্চালকৰ বিষয়া সম্পাদক সঞ্জীৱ সন্দিকৈ আৰু আমাৰ ৰটাৰিয়ান মণ্টু বৰা কে প্ৰমুখ কৰি কেইবাগৰাকীও আমাৰ ৰটাৰিয়ান সদস্য তাত উপস্থিত থাকি আজি শিশু খাদ্য আজি বিতৰণ কাৰ্যসূচী আমি সম্পাদন কৰোঁ আৰু এই কাৰ্যসূচীত আমি এটা কথা গম পালোঁ যে স্নেহ বন্ধন নামৰ এই অনুষ্ঠানটিয়ে যি অনাথ শিশুসকলক ৰাস্তা পদূলিয়ে পৰি থকা অনাথ শিশুসকলক অসামাজিকভাৱেও হওক বা সামাজিকভাৱেও তেখেত এই ল'ৰা ছোৱালীবিলাকৰ যি দুৰ্গতি হয় সেই দুৰ্গতি নাশ কৰিবৰ কাৰণে সেই স্নেহ বন্ধন নামৰ অনুষ্ঠানটিয়ে সেই শিশুসকলক বুটলি আনি তেওঁলোকৰ সংস্থাত ডাঙৰ দীঘল কৰি চৰকাৰীভাৱে নথি পঞ্জীয়ন কৰি তেওঁলোকে সেই পোহপাল দি আহিছে আৰু প্ৰয়োজন সাপেক্ষে কোনোবাই যদি নিসন্তান পৰিয়াল থাকে তেখেতসকলকো চুক্তি মৰ্মে তেওঁলোকক সেই সন্তানটি যোগান ধৰে আৰু তেওঁলোকে এটা বৃহৎ সামাজিক পৰিৱেশ আৰু পৰিস্থিতি সুৰক্ষা ৰাখিবৰ কাৰণে আমাৰ মানৱ কল্যাণৰ কাৰণে মানুহৰ যিটো আমাৰ জেনেৰেশ্যন আগবঢ়াই নিয়াৰ যিটো চেষ্টা তেওঁলোকে কৰাৰ দেখি আজি মই সঁচাকৈ আমি গোলাঘাট ৰটাৰিয়ান এলিগেন্সে আমি আলোপ্ত হৈছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতসকললৈ আমাক এই সুযোগকণ দিয়াৰ বাবে আমি ইয়াৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।